ৰৈ গৈছো Sorry. ওলাই সেই তলত মোৰ অৱশ্যে গাড়ী আছিলে মোৰ নিজৰ যেটো অফিচিয়েল গাড়ী আৰু কিন্তু মই ইমান আপসেট হৈ গলো আৰু ইমানেই ভয় খালো মই আৰু গাড়ী চাৰি লৈ চোৱা নাই মানে যিমান সোনকাল পাৰি মই তাৰ পৰা লগে লগে জিলা পৰিষদৰ অফিচলৈকে গুচি আহিলো তেওঁ যেতিয়া মোক শাৰীৰিকভাৱে অপদস্থ কৰিলে মেন হেণ্ডেল কৰিলে শাৰীৰিকভাৱে গতিকে মই আসলতে বহুত দুইটাই এটা একটো ভয় খাই আৰু দুই নম্বৰ বহুত আপসেট হয় তিনি নম্বৰ তাত থকা কোনো মানুহৰ চকুলৈ মই চাব পৰা নাই মানে মই ইমানেই লজ্জিত হৈছো ইমানেই লাজ পাইছো মই লগে লগে তাৰ পৰা মই গুচি আহিলো নাই সিকিউৰিটিয়ে মোক একো কৰা নাই তেওঁ সিকিউৰিটি মাতিছিলে কিন্তু সিকিউৰিটিয়ে মোক একো কৰা নাই মই তাৰ পৰা ওলাই আহিলো এইটো আপোনাৰ কেই তাৰিখৰ ঘটনা আছিলে 29 তাৰিখ মই চাই লৈছো এক ছেকেণ্ড মই চাই লৈছো হ্যাঁ 29 তাৰিখৰ ঘটনা মই ওলাই আহিলো তে ওলাই অহাৰ পিছত মই অফিসতে আছো তাৰপিছত মই বজাৰলৈ গলো মোৰ যেহেতু ডিএলএনসি তাত মিটিং আছে মিটিং সেটিং কৰিলো পিছদিনাখন 30 তাৰিখ পিছদিনাখন ৰাতিপুৱা আপোনাৰ 9:15 মানত মোক আপোনাৰ এডিসি এখন চিঠি পঠিয়াই দিলে তাত লিখা আছে এজ ডাইৰেক্টেড বাই ডিস্ট্ৰিক্ট কমিশনাৰ মানে ডিস্ট্ৰিক্ট কমিশনাৰ ডিসি সাৰৰ নিৰ্দেশ মৰ্মে চিঠিখন দিছে আৰু এখন চিঠি পঠিয়াই দিলে সেই চিঠিখন বেক ডেটত পঠিয়াইছে 23 তাৰিখৰ ডেটত ইস্যু কৰা দেখুৱাইছে কিন্তু মোক দিছে 30 তাৰিখে মোৰ কোৱাৰ্টাৰত দিছে 9:15 মানত দিছে তাত তেওঁ কোৱাৰ্টাৰটো 15 ডেজৰ ভিতৰত খালি কৰিবলৈ দিছে এই কোৱাৰ্টাৰটো মই থকা কোৱাৰ্টাৰটো তাৰপিছত সেই 30 তাৰিখেই তেওঁ আকৌ এখন অৰ্ডাৰ উলিয়ালে আমাৰ সংস্কৃতি সমানী নামৰ বাইদেউ আছে এগৰাকী তেখেতৰ আইএএছ এছিষ্টেণ্ট কমিশনাৰ তেওঁক আমাৰ বৰপেটা জিলা পৰিষদত এটাচ কৰিছে টু লুক আফটাৰ অল দি অফিচিয়েল ৱৰ্কছ বৰপেটা জিলা পৰিষদৰ অল দি অফিচিয়েল ৱৰ্কছ লুক আফটাৰ কৰিবৰ কাৰণে তেওঁক ইয়াতে দিয়া এখন অৰ্ডাৰ উলিয়াইছে ছাৰে এছিষ্টেণ্ট কমিশনাৰ বুলি আমি জানো আৰু বাইদেউৰ নাম সংস্কৃতি সমানী তেখেতক ইয়াতে এটাচ কৰি তেখেতক অল দি অফিচিয়েল ৱৰ্কছ লুক আফটাৰ কৰাৰ কাৰণে অৰ্ডাৰ দিছে সেই 30 তাৰিখে অৰ্থাৎ মোক শাৰীৰিকভাৱে অৱদস্থ কৰাৰ পিছদিনাখনে মোক কোৱাৰ্টাৰ খালী কৰিবলৈ যিখন কি দিছে অৰ্ডাৰ দিছে সেইখনো মোক শাৰীৰিকভাৱে অৱদস্থ কৰাৰ পিছদিনাখনে এইখন অৰ্ডাৰো তেওঁ মোক শাৰীৰিকভাৱে অৱদস্থ কৰাৰ পিছদিনাখনে দিছে তাৰপিছত সেইদিনাখনে তেওঁ আকৌ এটা অৰ্ডাৰ উলিয়ালে যে কোনো অফিচাৰ বা কৰ্মচাৰীয়ে আমাৰ জিলা পৰিষদৰ তেওঁৰ প্ৰায়ৰ পাৰমিশন বা এপ্ৰুভেল নোহোৱাকে অফিস প্ৰিমিসেস এৰি যাব নোৱাৰিব অফিস প্ৰিমিসেস মানে আমাৰ এই অফিসটো হেডকোৱাৰ্টাৰ নহয় অফিস প্ৰিমিসেস কি কলে এইটো no one shall leave the office premises during the working hours without prior permission or approval from the undersigned
Additionally, any request for leave must be approved by the undersigned before it can be availed. বা ছুটি টুটি ল'ব লাগিলে যি ষ্টাফেই নহওক, অকল মই বুলি নহয়, ছুটি ল'ব লাগিলে এতিয়া ধৰক আমাৰ মই যিখিনি বুজি পাইছোঁ, additionally any request for leave must be approved by the undersigned before it can be availed. মানে আমাৰ জিলা পৰিষদৰ ধৰক গ্ৰেড 3 বা গ্ৰেড 4 যদি আপোনাৰ কিবা ছুটি ল'ব লাগে সেইটো ছাৰৰ পৰা ল'ব লাগিব, ডিচি ছাৰৰ পৰা ল'ব লাগিব। সেইখনৰ 30 তাৰিখে এতিয়াও কি কৰিছে। তাত অকণমান মোৰ অসুবিধা এটা হয়, তাত অকণমান অসুবিধা মানে হয় কি, বিশেষকৈ মই বজালি জিলা পৰিষদৰ চিঅ'ৰ চাৰ্জত আছোঁ। মই যেনেকৈ বৰপেটা জিলা পৰিষদৰ চিঅ', মই তেনেকৈ বজালি জিলা পৰিষদৰ চিঅ'। গতিকে মই তাতো গৈ থাকিব লাগে, গতিকে অকণমান অসুবিধা হয়। তৎসত্বেও বাৰু মই ছাৰৰ পাৰ্মিশ্যন লৈয়ে যাম আৰু সেইখনৰ 30 তাৰিখে উলিয়াইছে। তাৰপিছত 30 তাৰিখে তেওঁ আকৌ এখন অৰ্ডাৰ উলিয়াইছে। আগতে মই 2জন ড্ৰাইভাৰ ব্যৱহাৰ কৰিছিলোঁ জিলা পৰিষদৰ পৰা, সেই ড্ৰাইভাৰ 2জন তেওঁ লৈ গ'ল, তাৰ ঠাইত মোক এজন ড্ৰাইভাৰ দিলে, অৰ্থাৎ তেওঁ এজন ড্ৰাইভাৰ মোৰ কৰ্তন কৰিলে, সেইটো 30 তাৰিখে। তাৰ পিছত আপোনাৰ মই অফিচিয়েল ভেহিকেল আমাৰ ইনোভা আছিলে, সেই ইনোভাখন মই ব্যৱহাৰ কৰিছিলোঁ। ব্যৱহাৰ মানে আমাৰ অফিচিয়েল জিলা পৰিষদৰে ভেহিকেল এখন, সেইখন মই আমাৰ কাম কৰাৰ কাৰণে, কাৰ্যনিৰ্বাহ কৰাৰ কাৰণে সেইখন মই ব্যৱহাৰ কৰিছিলোঁ। সেইখন ডিচি অফিচৰ পৰা মানুহ আহি সেইখন লৈ গ'ল, সেইখন অফিচে অৰ্ডাৰ নিদিয়াকৈ লৈ গৈছে। সেইখন লৈ গ'ল আৰু তাৰ ঠাইত এখন বলেৰো দিছে। মোক ছাৰে ডাইৰেক্ট একো কোৱা নাই, বা ছাৰৰ পৰা মই একো অৰ্ডাৰো পোৱা নাই। জিলা পৰিষদ ডিচি অফিচৰ পৰা মানুহ আহি সেই ভেহিকেলখন লৈ গৈছে। সেইটো লৈ যাওঁতে লগতে এখন বলেৰো দি গৈছে, অৰ্থাৎ আমাৰ যিখন ইনোভা আছিলে সেইখন লৈ গৈছে। এইটো 30 তাৰিখে। 30 তাৰিখে তাৰপিছত আকৌ হ'ল আমাৰ যিমান চিঅ' আহে আপোনাৰ যোৱা 5-6 বছৰ ধৰি, এই চিঅ'ৰ কোৱাৰ্টাৰত আমাৰ এজন মালী আছে, সেইটো জিলা পৰিষদৰ, আমাৰ জিলা পৰিষদৰ মানে কৰ্মচাৰী, কণ্ট্ৰেকচুৱেল কৰ্মচাৰী। তেওঁ তাৰমানে চিঅ'ৰ কোৱাৰ্টাৰত আপোনাৰ সেই মালীৰ কাম চাম চাই, আৰু তাৰোপৰি চিঅ'ক দৈনন্দিন কামত সহায় কৰি দিয়ে আৰু সেইটো যোৱা মই জনাত 5-6 বছৰ ধৰি আছে আৰু আমাৰ মানে আগৰ চিঅ' দিনৰ পৰাই, অকল মোৰ আগৰজন নহয়, তাৰ আগৰ পৰাও বহুত বছৰৰ পৰা তাত আছে। তেওঁ মোৰ দৈনন্দিন কামত সহায় কৰিছিলে আৰু এই বাগিচাৰ সন্মুখৰ যিখিনি আছিলে সেইখিনি চাহিদা দিছিলে, চাফা তাফা কৰিছিলে, তাৰমানে মাল্টিপাৰ্পাছ টাইপ আৰু। তেওঁক উইথড্ৰ কৰিলে সেই 30 তাৰিখে। তেওঁক উইথড্ৰ কৰি আপোনাৰ 2 তাৰিখৰ ভিতৰত তেখেতক চাৰ্কিট হাউচত মানে ৰিপৰ্ট কৰিবলৈ দি দিলে। এই আটাইখিনি কামেই তাৰমানে ছাৰে মোক শাৰীৰিকভাৱে অপদস্থ কৰাৰ পিছদিনাখন আৰু। গতিকে মই যথেষ্ট হতাশ হৈছোঁ আৰু বস্তুটোত, বেয়া লাগিছে। কাৰণ তেখেতে ধৰক মোক কোৱাৰ্টাৰৰ পৰা ওলাই যাবলৈ ক'লে, আপোনাৰ তাৰপিছত মোক সহায় কৰাৰ কাৰণে যি মানুহ আছিল তেখেতকো মানে লৈ গ'ল। তাৰপিছত বাকীখিনিতো আপোনালোকক ক'লোৱেই মই। গতিকে মই যথেষ্ট মানসিকভাৱে মানে খুব ডিপ্ৰেশ্যনত আছোঁ আৰু মই বহুত ডিপ্ৰেশ্যনত আছোঁ মানসিকভাৱে। বিশেষকৈ শাৰীৰিকভাৱে অপদস্থ কৰাৰ কাৰণে মই যথেষ্ট মোৰ আত্মসন্মানত যথেষ্ট পৰিমাণে মোৰ মানে
মোৰ অন্তৰাত্মাত আঘাত লাগিছে আচলতে শাৰীৰিকভাৱে অপদস্থ কৰা কাৰণে ছাৰে বিভিন্ন ক্ষেত্ৰত মোক অৰ্ডাৰ দিব পাৰে ডেফিনেটলি পাৰে ছাৰে গালিও পাৰিব পাৰে কিহও কৰিব পাৰে নাই গালি মানে মই সেইটো মিন কৰা নাই যে তুমি ইটো কিয় কৰা নাই সেইটো কিয় কৰা নাই অমুক তমুক গালি মানে মই আনপাৰ্লিয়ামেণ্টাৰী গালিৰ কথা কোৱা নাই কিহও কৰিব পাৰে কিন্তু গাত হাত দিয়াৰ কাৰণে মোৰ বহুত বেছি বেয়া লাগিছে শাৰীৰিকভাৱে অপদস্থ কৰাৰ কাৰণে মোৰ আচলতে আত্মসন্মানতো বহুত আঘাত লাগিছে মই ইতিমধ্যে ৰৈ লৈছো Sorry. Sorry, asalতে শাৰীৰিকভাৱে অৱস্থা কৰিব নালাগিছিল মই জ্যেষ্ঠ বুলি নকওঁ বাৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।